গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি আহিছোঁ আমি মিজোৰামৰ আইজলত থকা আপোনাৰ স্কাই ৱাল্ক। বহুত ধুনীয়া এখন আপোনাৰ জেগা হয়, চালে আপোনাৰ বহুত ভাল লাগে। নতুনকৈ বনাইছে এখন মানে হোটেল হয় আপোনাৰ হোটেলখনতে আপোনাৰ স্কাই ৱাল্ক মানে ধুনীয়াকৈ বনাই দিছে। তাত মানে এইটো মানুহবিলাকৰ মানে চাব পাৰিব। ইয়াত হোটেলত থাকি ইয়াৰ পৰা গোটেই আইজল টাউনখন আপোনালোকে দেখিবলৈ পাব। এইটোৱে আপোনাৰ ভিতৰলৈ সোমোৱা টিকেট কাউণ্টাৰ হয়। 20 ৰুপিজ লয় আপোনাৰ। 20 ৰুপিজ লৈ পেলাই আপুনি খালি ভিতৰত যাব পাৰিব। ওপৰৰ টিকেটটো বেলেগ কথা। আমি 20 ৰুপিজ টিকেট কাটি পেলাই ভিতৰত আহিলোঁ। ইয়াৰ ভিতৰৰ পৰা আপোনাৰ গোটেই আইজল চিটিখন দেখিবলৈ পাব। এইটো যোৱা ৰাস্তা। আপোনাৰ হোটেল আছে ভিতৰত, ৰেষ্টুৰেণ্ট। আপোনাৰ তাৰপৰা ৰাতি থকাৰ সুবিধা আছে, আপোনাৰ তাতো থাকিব পাৰিব। আৰু ৰাতিপুৱা গোটেই ধুনীয়া ভিউ আইজলৰ দেখিব পাব। আপোনাৰ বহুত ধুনীয়া। আপুনি চাওক, ইয়াৰ পৰা আপোনাৰ দেখাম এতিয়া মই তলৰ ৰাস্তা চাব আৰু গোটেই আইজল চিটিখন চাওক আপুনি। এইটো চাওক, এইবিলাক পূৰা সৰু 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 চব ঘৰ হয়। এইখনে আইজল চিটি হয় আপোনাৰ। এইটো মেইন পইণ্টত আছে আপোনাৰ। ইয়াৰ পৰা ধুনীয়াকৈ ভিউটো আপোনাৰ বহুত ধুনীয়াকৈ দেখিবলৈ পায়। আৰু ইয়াত বহুত মানুহ আহিছে আমাৰ নৰ্থ ইষ্টৰ, সেইকাৰণে ভিডিঅ'টো অসমীয়াতে বনালোঁ। আপোনালোকে ধুনীয়াকৈ চাব। এইটো আপোনাৰ ৰাস্তাটো চাওক, যিটো ৰাস্তা দি আপোনালোক আহিব, আমি আহিছোঁ, এইটোৱে ৰাস্তা আপোনাৰ। এইখন আপোনাৰ এখন হেলিপেড আছে ইয়াত। আৰু বাকী এইবিলাক যিমানবোৰ বগা বগাই দেখিছে চব এইবিলাক ঘৰ হয়। আপোনাৰ ঠিক আইজলৰ পৰা আপোনাৰ বেছি দূৰ নহয়। মেইন টাউনত আপুনি নামি আপোনাৰ ধৰক 15 কিলোমিটাৰমান আপোনাৰ টোটেল 10ৰ পৰা 15 কিলোমিটাৰ ভিতৰত আপোনাৰ 12 কিলোমিটাৰমান হ'ব। ধুনীয়া ৰাস্তা, একো প্ৰব্লেম নাই। টেক্সিত আপুনি এখন টেক্সি বুকিং কৰিলে হ'ল, 1000 টকা ল'ব আপোনাৰ। যদি চাইৰাং আপুনি ৰেলৱে ষ্টেচনৰ পৰা আহে তেনেহ'লে আপোনাৰ 1500 পৰা 2000 ভিতৰত ল'ব। কিন্তু তাৰ সলনি আপোনালোকে কেবখন বুক কৰি ল'ব, তেতিয়াহ'লে সস্তাত পৰি যাব। নহ'লে আপোনালোকৰ লেংগুৱেজটো অলপ প্ৰব্লেম হয়। সিহঁতি হিন্দীটো একেবাৰে নাজানে। সিহঁতি মিজো ভাষা আৰু ইংলিছ এই দুটাই জানে। যদি কথা পাতিব পাৰে তেনেহ'লে কোনো প্ৰব্লেম নাই। নহ'লে আপুনি কেব বুক কৰিলে ডাইৰেক্ট ইয়াত আহি পেলাই আপোনালোকে চাব পাৰিব। এই বহুতেই ধুনীয়া, মানে বহুত ঠাণ্ডা লাগে একদম, পৰিৱেশটো বহুত ধুনীয়া। এইখন আপোনাৰ যিখন হোটেলখন এইখনেই হয়। আৰু ওপৰ এইটো চাওক, এইটোৱে আপোনাৰ স্কাই ৱাল্ক। সেইটোৱে আপোনাৰ আপোনাৰ তলৰ ভিউখিনি চাওক, কিমান ধুনীয়া লাগিছে, সৰু সৰু একদম মজা লাগে দেখিবলৈ। একদম আপোনাৰ গৰম দিনতো আহিব পাৰিব। ইয়াত গৰম দিনতো আৰু ধুনীয়া লাগিব, কাৰণ হাৱা ঠাণ্ডা হয়। এনেও আইজলৰ ক্লাইমেটটো বহুত ধুনীয়া আৰু আপোনাৰ বহুতেই ধুনীয়া। এইটো চাওক, আপোনাৰ এইফালে উঠি যোৱা ষ্টেপ আছে আপোনাৰ। আৰু ৰাতিও আপুনি আহিব পাৰিব। ৰাতি আপোনাৰ লাইট আছে, আপোনাৰ লাইট দি দিয়ে তলটো একদম পূৰা আৰু মজা লাগে দেখিবৰ কাৰণে। এইবিলাক চাওক, ট্ৰাফিক চাওক, গোটেই গাড়ী ৰখি আছে, দেখিছেনে কিমান ট্ৰাফিক। মানে অত্যব্য ভিৰ হয় আৰু আইজল টাউনত। এইফালে আহিলোঁ আমি, ইয়াৰ ভিতৰতো আপোনাক দেখাম। ইয়াত আপোনাৰ এইখন আপোনাৰ ভিতৰতো আপোনাৰ একে হোটেলৰ ভিতৰতো নহয়, আপোনাৰ যিটো আপোনাৰ টিকেট কাউণ্টাৰ আছে তাৰ বাহিৰৰ জেগাটো হয়। ইয়াত আপোনাৰ পাৰ্টি পুৰ্টি কৰিব পাৰিব। ইয়াত ৰাতি পাৰ্টি কৰাৰ সুবিধা আছে। ইয়াত আপোনাৰ ধুনীয়া ষ্টেজ আছে, তাত আপোনাৰ প্ৰগ্ৰেমো কৰিব পাৰিব। এইটো আপোনাৰ ষ্টেজটো। আৰু এইফালে ভিতৰত আপোনাৰ যোৱা ৰাস্তাটো মই দেখাই দিম এতিয়া। এইখন আইজল পিক আপোনাৰ ৰেষ্টুৰেণ্ট লিখা হৈ আছে। এইটো আইজল পিক বুলিও এইটো নামটো হয় আপোনাৰ। স্কাই ৰূপ মাৰিলেও আপোনাৰ স্কাই ৱাক মাৰিলেও আহিব। আপোনাৰ আইজল পিক মাৰিলেও আপোনাৰ নেটত আহি যাব। এইটো ষ্টেপটো আপোনাৰ ওপৰলৈ যিটো আপোনাৰ জেগাত যাব, তাত মানে গোটেই ষ্টেপটোৱে মই দেখাই দিছোঁ। আপোনাৰ যোৱাটো আপোনালোকৰ নতুনকৈ আহিলে যেন কোনো প্ৰব্লেম নহয়। সেইটো কাৰণে বহুতেই ভাল লাগিছে আৰু বহুত মানুহ আহিছে চাবলৈ। নৰ্থ ইষ্টৰতো আহিছে, আপোনাৰ বাহিৰৰ মানুহ বহুত আহিছে। এইটো আপোনাৰ হয় টিকেট কাউণ্টাৰ। ইয়াত আপোনাৰ 20 ৰুপিজৰ টিকেটটো যিটো দিছিলে, মই ভাবিছিলোঁ সেইটোতে সোমাব লাগিব। এইটো নহয়, ইয়াত আপোনাৰ আকৌ 100 ৰুপিজ দি টিকেট কাটিব লাগিব আপোনাৰ সেইখন চাবৰ কাৰণে। ধুনীয়া একদম কাম কৰি থৈছে সিহঁতি। এইটো আপোনাৰ টিকেট এটা দিলে মোক। এইটো স্কেন কৰাৰ লগে লগে আপোনাৰ এইটো গেটটো খুলি গ'ল, আপোনাৰ মেট্ৰ'ৰ নিচিনা। তাৰ ভিতৰলৈ সোমাই যাব লাগে। ইয়াতে আপোনাৰ শ্ব' ৰিমভ, ইয়াত আপোনাৰ জোতাটো আপুনি ইয়াতে খুলিব লাগিব। ইয়াতে আপোনাৰ জোতা খুলি যাব লাগিব। মই গম পোৱা নাছিলোঁ, ফটকৈ জোতা গৈছিলোঁ, আকৌ মোক ক'লে যে জোতাটো ইয়াতে খুলি যাব লাগে। এইটো চাওক, এইটো আহি পাইছোঁ আৰু আমি এতিয়া চাম। এতিয়া এইটো মোক ক'লে এই জোতা খুলি পেলাই আহিলোঁ। এতিয়া চক্সটো পিন্ধি থাকিব পাৰিব, মোজাযোৰ, কিন্তু আপোনাৰ জোতাযোৰ খুলি আহিব লাগিব। কাৰণ জোতাৰ যিকোনো মানুহৰ চব জোতাবিলাক বেলেগ বেলেগ। গ্লাছত কিবা স্ক্ৰেচ পৰিব পাৰে বা অলপ ডেঞ্জাৰ থাকিব পাৰে। সেইটো কাৰণে কিবা কাৰণত জোতাযোৰ খুলিব দিয়ে মুঠতে আৰু। এইটো চাওক, আপোনাৰ প্ৰথম ভৰিখন দিলোঁ লাহে লাহে, কিন্তু অলপ
ভয় লাগিবই বিশেষকৈ কাৰণ তলটো খালী যেতিয়া চিচা আমাৰ দেখি থাকেতো তলত আপোনালোকে যদি কোনোবাই ভয় কৰে তললৈ নাচাব ডাইৰেক্ট ওপৰলৈ চাই গ'লে কোনো প্ৰব্লেম নাই কিন্তু তললৈ চালে অকণমান ভয় খাবই আৰু এইটো চাওক তলটো যেন কাৰণ পূৰা গোটেইটো খালী হয় আপোনাৰ মই লাহে লাহে দেখাই দিছোঁ ভিডিঅ'টো এনেইতো ইমান ভয় লগা নাই কিন্তু আপোনাৰ হাৱাত বহুত আপোনাৰ বস্তুটো লৰি থাকে আপোনাৰ অলপ তেতিয়াতো বেছি অলপ ভয় লাগে আপোনাৰ ইয়াত আপোনাৰ ৰেলিং আছে কোনো প্ৰব্লেম নাই ইমান ভয় কৰিবলগীয়া নাই ওখ ৰেলিং আছে সৰু ল'ৰা ছোৱালীটো ঢুকি নাপায় ডাঙৰ মানুহৰ কাৰণেও মানে অলপ ওপৰলৈকে দিয়া হৈছে ইয়াৰ পৰা চাওক ভিউ আপোনাৰ চাওক ইয়াত মজা লাগে একদম দেখিবৰ কাৰণে চাওক কি সুন্দৰ মানে এইটো চাবলৈকে মানুহ আহি আছে এতিয়া এইটো ছিজনত এতিয়াতো গোটেই এইটো খুলিলে যেতিয়াতো মানুহ আহিয়ে থাকিব প্ৰায় আপোনাৰ বহুতেই মানে মজা লাগে আৰু চাই আৰু এইটো চাওক মানে বিশেষকৈ ইয়াৰ পৰা আইজল টাউনখন ধুনীয়াকৈ দেখেতো সেইটো কাৰণে আৰু বেছি ভাল লাগে আপোনাৰ তলৰ ভিউটোতো আছেই আছে আপোনাৰ গোটেই আইজল চিটিখনো চাব পৰা যায় নহ'লে আইজল টাউনত সোমাই আপুনি চিটি চাব নোৱাৰে এনেকৈ ওপৰৰ পৰা চাব পাৰিব নহ'লে আপুনি হেলিকপ্টাৰত আহিব লাগিব তেতিয়াহে আপুনি আইজল চিটি চাব পাৰিব সেইটো কাৰণে যেনেকৈ শ্বিলঙত শ্বিলং পিকৰ পৰা আপোনাৰ গোটেই শ্বিলংখন দেখা পায় ঠিক তেনেকৈ আইজল পিক তাৰ পৰা আপোনাৰ গোটেই আইজল চিটিখন চাব পাৰিব বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে আৰু আমি তাকে চালোঁ এতিয়া ভালেই লাগিলে আপোনালোকক ভিডিঅ'টো দিলোঁ ভিডিঅ'টো চাই পেলাই আপোনালোকে অলপ আহিব পাৰিব ইয়াত একো নাই বেছি সময় নাচালোঁ আৰু 10 মিনিটমান থাকিলেওনো কি কৰিব আকৌ জোতা পিন্ধিটো আহিলোঁ এইটো লিখা আছে আইজল পিক স্কাই ৱাক সেইটোৱে আৰু বাকী একো নাই চাব পাৰিব আৰু ৰাতি থাকিম বুলি ক'লে ৰাতি থাকিব পাৰিব একো নাই ইয়াতে আছে ইয়াত থাকি পেলাই ৰাতিপুৱা সোনকালে ভিউটো মজা লাগে দেখিবৰ কাৰণে আৰু গধূলিও আপোনাৰ মজা লাগিব যেতিয়া লাইট জ্বলিব আপোনাৰ ওলোৱাৰ ৰাস্তাটো বেলেগ ইফালেদি ওলাই পেলাই লিখা আছে এক্ট এইফালে ভিতৰত এইখন ৰেষ্টুৰেণ্ট হয় এইখন ৰেষ্টুৰেণ্টৰ এইফালৰ পৰা লক আছে ইফালৰ পৰা যাব লাগিব আপুনি আৰু এনেই বহিব কৰিব পাৰিব একো প্ৰব্লেম নাই এইফালে কোনো কথা নাই আপুনি বহি যাব পাৰিব ইয়াত আৰু বাকী আহিলোঁ আহি চালোঁ ভাল লাগিলে সেইটো কাৰণে ভিডিঅ'টো দিলোঁ আইজল পিকৰ কাৰণে আপোনালোকৰ অহাৰ কোনো প্ৰব্লেম নাই আজিকালি ট্ৰেইন চলে আইজললৈকে আইজলৰ পৰা বেছি দূৰ নহয় চাব পাৰিব এইটো এটা ঘূৰিবলৈকে এনেও গৰম দিনত আইজল চিটিখন অলপ ঠাণ্ডাই আমাৰ অসমতকৈ সেইটো কাৰণে আপোনালোক আহিব পাৰিব গৰম দিনত ক'বলৈ এইফালে আপোনাৰ তান্দুৰী কিবাকিবি ৰাতি পাৰ্টিৰ কাৰণে নাইট এইবিলাক ষ্টেজ আছে আপোনাৰ ইয়াত প্ৰগ্ৰেম কৰিব পাৰিব ইয়াত পাৰ্টি চাৰ্টি চব চলে ৰাতি আপুনি ৰেষ্টুৰেণ্টত থাকিলে হোটেলত থাকিলে আপোনালোকে ৰাতি গোটেই প্ৰগ্ৰেমবিলাক চাব পাৰিব চাই পেলাই আৰু গোটেই আইজলৰ ভিউটো চাব পাৰিব ধুনীয়া লাগিব কিন্তু বহুত ঠাণ্ডা এটা লাগি থাকে এইটো আপোনাৰ ক্ৰছ এডাল ৰাখিছে ইয়াত বাকী এইটোৱে ভিডিঅ'টো এই চব চেয়াৰবিলাক আছে আপোনাৰ প্ৰগ্ৰেমৰ কাৰণে ৰাখিছে এইটো আমি নামি আহিলোঁ এতিয়া এটা ভাল লাগে আৰু পৰিৱেশটো ইমান বেয়া নহয় কিন্তু অলপ ভিতৰলৈ সোমাই আহিব লাগিব মেইন ৰোডৰ পৰা 8-9 কিলোমিটাৰমান ভিতৰত সোমাব লাগিব আপোনাৰ এই পূৰা 99% টেক্সি চবেই চিনি পায় আপোনাৰ এই জেগাটো নাম ক'লেই হৈ গ'ল টেক্সিত লৈ আহিব পাৰিব ছিংগুল যদি আহে আপুনি বাইকত স্কুটিত আহিব পাৰিব ইয়াত যিটো ৰেপিড' চলে না স্কুটি তাত আপোনাৰ অনলাইনতো বুকিং কৰিব পাৰিব নহ'লে আপুনি ডাইৰেক্ট টাউনৰ পৰা স্কুটি লৈ গুচি আহিব পাৰিব ইয়াত আপোনাৰ বাইকত একো প্ৰব্লেম ছিংগুল যদি আহে আৰু এনেই যদি ফেমিলি লৈ আহে আপুনি টেক্সিত আহিব পাৰিব কোনো প্ৰব্লেম নাই আৰু বাকী আপোনাৰ হোটেলখন দেখাই দিলোঁ এইখন চাওক আপোনাৰ ইয়াৰ তলৰ পৰা ডাঙৰেই হোটেল হয় আপোনাৰ আৰু সৰুকৈ এটা আপোনাৰ অফিচ আছে ইয়াত এইটো যিটো আপোনাৰ এণ্ট্ৰি ফ্ৰী এইটো এণ্ট্ৰি ফ্ৰী 20 ৰুপিজ লয় এইটো আপোনাৰ এইটোতো আপুনি ভিতৰলৈ সোমালে চাই নাচাই এইটো বেলেগ কথা আৰু ৰাস্তাবিলাক বনাইছে ইয়াত এইটো ষ্টেণ্ডবিলাক ইয়াতে আছে এইবিলাক টেক্সি ষ্টেণ্ড আৰু পাৰ্চনেল গাড়ী আহিলেও এইটো আমাৰ গাড়ী ইয়াতে ৰাখিছোঁ পাৰ্চনেল গাড়ী আহিলেও আপুনি ইয়াতে ছাইডত ৰাখিব পাৰিব কোনো প্ৰব্লেম নাই একো পাৰ্কিং ফিজ নলয় ধুনীয়াকৈ ৰাখিব পাৰিব ইয়াতে আমি ৰাখিছোঁ ইয়াত আৰু বাকী এইবিলাক টেক্সি যিবিলাক চাবলগীয়া মানুহ আছে চ' ইয়াতে ৰাখিছে বুকিং কৰি আহিছে আৰু সৰু চাহ তাহৰ দোকান এখন আছে ইয়াত আপুনি চাহ তাহ খাব পাৰিব এইটোৱে আৰু ভিডিঅ' আইজল যদি আহে এইটো চাই যাব পাৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে গাইজ থেংক ইউ বাই বাই থেংক ইউ ছ' মাছ